চাওক আজি আমি গম পাইছোঁ যে ছ'চিয়েল মিডিয়া বা নিউজত এনেকুৱা কুৱেশ্যন বুকলেট এখন চাৰ্কুলেট হৈ আছে আৰু আমি এইটো কনফাৰ্ম কৰিলোঁ যে এইটো উপেন্দ্ৰ নেশ্যনেল একাডেমি চিমেন চাপৰি যিখন চেণ্টাৰ তাত ইছ্যু হোৱা কুৱেশ্যন বুকলেট কিন্তু আমি যিটো ইনিচিয়েল পুলিচ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এইটো কনফাৰ্ম হৈছোঁ আৰু ফাৰ্দাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইন্সপেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যিটো গম পাইছোঁ যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ কেমেৰামেন কাৰণ চিল খোলা সময়ত ভিডিঅ' ল'ব লাগে ফটো ল'ব লাগে তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্কেন কৰি কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে গতিকে এইটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এইটো নিৰ্ভয় বা এইটো জনাব বিচাৰিছোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেবাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে সেবাৰ পৰাও আপোনালোকে বিচাৰিলে আমি সেইটো দি দিম আৰু এইটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কুৱেশ্যন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেন্সিয়েল মেটেৰিয়েল হৈ নাথাকে সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেবাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কুৱেশ্যন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব হয় ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে আৰু বাকী যদি আপুনি আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে এই ঘটনাটো সংক্ৰান্তত আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেইসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যিটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে সেইটো আমি সিজ কৰিছোঁ গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আৰু কি সিজ কৰিছে আপোনালোকে আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিখিনি কাম কৰিব লগা আছিলে প্ৰাৰম্ভিক অনুসন্ধান কৰি আমি গোচৰৰ তদন্ত আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে আমি এজনক আটক কৰিছোঁ আৰু তেখেতে যিটো মোবাইলৰ পৰা এইটো ভাইৰেল কৰিছিলে যিটো ইনষ্ট্ৰুমেণ্ট সেই ইনষ্ট্ৰুমেণ্ট আমি সিজ কৰিছোঁ আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে বাকী মই তদন্তৰ খাতিৰত তেতিয়া ক'ব একচুৱেলি কি হৈছে জানেনে আপোনালোকে যে যিটো কেমেৰা ইউজ কৰে আফটাৰ এক্সামিনেশ্যন ছাৰে কৈ দিলে তাৰ পিছত এইটো এক্সামৰ সময়ত নহয় এক্সামিনেশ্যনৰ পিছত হৈছিলে আৰু তেতিয়া যিটো PDF বনাইছিলে স্কেম যিটো কৰিছিলে সেইটো আমি অলৰেডি সেই ডিভাইচটো যিটো ডিভাইচ ইউজ কৰিছিলে আমি সেইটো কৰিছোঁ আৰু তদন্ত চলি আছে তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত সকলোখিনি এই তদন্তৰ আওতালৈ আহিব আৰু আইনমতে ব্যৱস্থা ল'ম থেংক ইউ ন' তেওঁতো শিক্ষক নহয় তেখেতক আমাৰ যেনেকৈ ভিডিঅ'গ্ৰাফী কৰাৰ কাৰণে এনগেজ কৰে স্কুলৰ ফালৰ পৰা এনগেজ কৰিছিলোঁ থেংক ইউ হয় আমি সোধপোছৰ কাৰণে 3জন ব্যক্তিক আনিছোঁ কিন্তু মংগল সিংজন প্ৰাইম একিউজ আৰু তেখেতৰ পৰাই আমি ডিভাইচ অলৰেডি সিজ কৰিছোঁ আৰু তেখেত ইতিমধ্যে আমাৰ পুলিচৰ তদন্তৰ কাৰণে তেখেতক আমাৰ হেৰিত ৰখা হৈছে আমাৰ কাষ্টডিত ৰখা হৈছে আমি সোধপোছ কৰিছোঁ তেখেতক মাতিছোঁ চেণ্টাৰ ইনচাৰ্জক মাতি কথা বতৰা পাতিছোঁ এছক মাতি কথা বতৰা পাতিছোঁ আৰু ইনভেষ্টিগেটৰ যিসকল আছে আমি তেখেতসকলৰ আমি অনুসন্ধান চলাম তেখেতসকলক সোধপোছ কৰিম গতিকে তদন্তৰ অগ্ৰগতিৰ বিষয়ে